ল্যাপটপ আছিল দুটা আৰু মোবাইল এন্ড্ৰইড মোবাইলবিলাক ঘূৰাই লৈ গৈছে। কেমেৰা আছিল, কেমেৰা লেন্স টেন্স DSLR সব খালী কৰি দিছে একেবাৰে। মোৰ মোবাইলৰ দোকান, মোবাইল প্লাছ ষ্টুডিঅ'। সেইটো কেনেকৈ বা হ'ল? কালি ৰাতি মইতো দোকান বন্ধ কৰি তালা মাৰি থৈ গৈছোঁ। ৰাতিপুৱা আহি দিওঁ মই দোকানৰ তালাবিলাক ভাঙা, দোকানটো লুটপাট কৰি থৈ গৈছে। একো নাই দোকানত, মাল তাল খালী কৰি দিছোঁ। আমি ৰাতিপুৱা বজাৰত আহি পেলাই শুনা পালোঁ যে দুটা দোকানত চুৰি হোৱা বুলি। এটা হ'ল কম্পিউটাৰ দোকানত আৰু এখন হ'ল গালামাল দোকানত। গালামাল দোকানৰ পৰা কিবা খুচৰা পইচা লৈছে, কিবা কিবি লৈছে, আৰু কম্পিউটাৰ দোকানৰ পৰা আপোনাৰ লেপটপ লৈছে আৰু এখন DSLR কেমেৰা লৈছে আৰু এণ্ড্ৰইড মোবাইল ভালে কেইখনমান চুৰি হৈ গ'ল। কিন্তু কম্পিউটাৰ দোকানৰে বেছি ক্ষতি হৈছে। গতিকে আমি চিঠিলা যে প্ৰশাসন আছে, প্ৰশাসনক আমি এইটো ক'ব বিচাৰিছোঁ যে আজি ৰাতি এটা পহৰা দিয়াৰ ব্যৱস্থা কৰিব লাগে। কাৰণ যদি পহৰা নিদিয়ে তেতিয়াহ'লে এনেকুৱা চুৰি মাজে মাজে হৈ থাকে চিঠিলা বজাৰত, আমি শুনা পাই থাকোঁ। কিন্তু ইয়াৰ কিন্তু কোনো বিহিত ব্যৱস্থা কৰা নহয়। গতিকে আমি সংগঠনৰ পৰা আমি এইটো মানে ক'ব বিচাৰিছোঁ আমাৰ কোকৰাঝাৰ জিলা উপায়ুক্ত মহোদয়ক আৰু লগতে আমাৰ SP ছাৰক যে আপোনালোকে চিঠিলা বজাৰৰ যিখন মানে আৰক্ষী চকী আছে তাৰ দ্বাৰাত আমাৰ চিঠিলা বজাৰত যিবিলাক পাব্লিকে বহু দূৰ দূৰণিৰ পৰা আহি ইয়াত দোকানদাৰী কৰি আছে, এই দোকান কৰি পেলাই এখন সংসাৰ চলাই আছে ইমান সৰুকৈ। গতিকে এই বস্তুটোৰ ওপৰত অলপ নজৰ দিব লাগে আৰু নজৰ দি পেলাই এনেকুৱা যিবিলাক মানুহে এনেকুৱা দুষ্কৃতি কাম কৰিছে এইবিলাকক অতি সোনকালে ধৰিওৱাৰ ব্যৱস্থা কৰিব লাগে। এইটোৱে আমাৰ সংগঠনৰ ফালৰ পৰা দাবী থাকিল।